দেখিলে শুনিলে আকৌ চাওক শুনক আৰু অনুভৱ কৰক মহলদৈৰ গ্লোৰিয়াছ পাব্লিক স্কুলৰ দৃশ্য এয়া 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন ৰাজ্যজুৰি জন্মদিন উদযাপনৰ মহা আয়োজন বহু ঠাইত দেওবাৰৰ পৰাই জন্মদিন পালন গান ছবি গছপুলি ৰোপণেৰে জন্মদিন পালন প্ৰাণৰ শিল্পীগৰাকীবিহীন এয়া প্ৰথমটো জন্মদিন সামগ্ৰিকভাৱে এয়া 53 সংখ্যক জন্মদিন জীয়াই থাকোঁতে তেওঁ যিদৰে জন্মদিন উদযাপন কৰিছিল তেওঁবিহীন জন্মদিনটো সেইদৰেই উদযাপন কৰিব অনুৰাগীয়ে ৰাজ্যবাসীয়ে এয়া মঙলদৈৰ দৃশ্য প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ এক অভিনৱ প্ৰচেষ্টা মঙলদৈৰ মিজানুৰ ৰহমান নামৰ যুৱকজনৰ জুবিন গাৰ্গক অনুৰাগীয়ে শ্ৰদ্ধা জনোৱা ফুলবোৰ গীটাৰত বিশেষ ধৰণেৰে সংৰক্ষণ কৰিছে তেওঁ মঙলদৈৰ গ্লোৰিয়াছ পাব্লিক স্কুলৰ বাৰ্ষিক অনুষ্ঠানত জুবিন গাৰ্গৰ সতীৰ্থ ৰাজা বৰুৱা আৰু জয়ন্ত কাকতিয়ে উন্মোচন কৰে এই গীটাৰখন গীতে মাতে মুখৰিত হৈ পৰে বিদ্যালয়খন ইফালে সোণাপুৰৰ দৃশ্য এয়া জুবিন ক্ষেত্ৰত ৰাজ্যৰ এগৰাকী যশস্বী যুৱ চিত্ৰশিল্পী নীলিম মহন্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল প্ৰাণৰ শিল্পীগৰাকীৰ এখন বিশেষ চিত্ৰ জিৰণি শীৰ্ষক এই বিশেষ চিত্ৰখনিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ জুবিন ক্ষেত্ৰৰ সমীপতেই 12 বছৰ পূৰ্বে শিল এচটাত লোৱা জিৰণিৰ দৃশ্য সজীৱ ৰূপত তুলি ধৰাৰ প্ৰয়াস নীলিম মহন্তৰ ইফালে জুবিন ক্ষেত্ৰলৈ অজস্ৰ লোকৰ আগমন ঘটিয়ে আছে উপজা দিনৰ প্ৰাক্ষণত এইদৰে জীপাল হৈ পৰিল জুবিন ক্ষেত্ৰ সজাই পৰাই তোলা হৈছে সোণাপুৰৰ এই স্থান ভিৰ কৰিছে অজস্ৰ অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি জুবিন দা বিহীন মানে আমি ক'ব নোৱাৰো কেনেকুৱা ভাষা আমাৰ মানে জুবিনৰ কাৰণে আমি আমাৰ জান আৰু প্ৰাণৰ শিল্পী আমাৰ তেওঁৰ বিহীন আমি থাকিব পৰা নাই আমি ইফালে গুৰেশ্বৰতো জুবিনবিহীন প্ৰথমটো জন্মদিন পালন কৰিব অনুৰাগীয়ে গুৰেশ্বৰৰ ভোলা বটাবাৰীতো জুবিন গাৰ্গৰ জন্মদিনৰ ব্যাপক আয়োজন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অনুৰাগীয়ে যাৰ বাবে তেওঁলোকে নিৰ্মাণ কৰিছে জুবিন স্মাৰক স্থানীয় বড়ো আৰু কলিতা সমাজে গাঁঠিৰ ধন ব্যয় কৰি এইদৰে নিৰ্মাণ কৰিছে স্মাৰক তাৰ বাৰ্থডে উপলক্ষে আমাৰ এই ভোলা বটাবাৰী জন কল্যাণ সংঘৰ উদ্যোগত এই জুবিনদাৰ স্মাৰক এটা নিৰ্মাণ কৰি আছোঁ আমি বৰ্তমানলৈকে কামখিনি সম্পূৰ্ণ হোৱা নাই কৰি আছোঁ 18 তাৰিখে আমাৰ শ্ৰদ্ধাঞ্জলিৰ লগতে তেখেতৰ যোনটো এইটো স্মাৰক উন্মোচনী হ'ব ইফালে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি 3 দিনীয়াকৈ আয়োজন কৰিছে জুবিন গাৰ্গৰ জন্মদিন প্ৰথম দিনটোত ৰং তুলিকাৰ দিন শীৰ্ষক এক অনুষ্ঠান মহানগৰীৰ নেহেৰু পাৰ্কত অনুষ্ঠিত হয় তৰুণ প্ৰজন্মৰ চিত্ৰশিল্পৰ শিক্ষাৰ্থীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জুবিনৰ ছবি কিন্তু এইবাৰ তেখেতৰ জন্মদিন উদযাপনৰ পৰিৱেশ নাই কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত তেখেতৰ জন্ম দিৱসটো পালন কৰিবলৈ অসমৰ মানুহে টঙালি বান্ধিছে সদৌ অসম ছাত্ৰ সন্থাই আজি 16 তাৰিখৰ পৰা 16, 17, 18 তিনিদিনীয়াকৈ প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কিছু কাৰ্যসূচী গ্ৰহণ কৰিছোঁ 53 সংখ্যক তেখেতৰ উপজা দিন উপলক্ষে 53টাকৈ গছপুলি ৰোপণ কৰা হ'ব আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পৰহিলৈ পুৱা 18 তাৰিখে পুৱা সকলো জিলা সদৰত মানৱ শৃংখল কাৰ্যসূচী আৰু সন্ধিয়ালৈ বন্তি প্ৰজ্বলনেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব আমাৰ এটাই কথা জুবিন দা আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল আৰু তেখেত যিধৰণে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তেখেতৰ সত্তাটোক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বুৱাই নিয়াৰ এটা প্ৰয়াস কৰিছোঁ আৰু তেখেতৰ ন্যায়ৰ দাবী আজি এইখিনি সময়ত আমি পুনৰবাৰ উত্থাপন কৰিছোঁ আমাৰ 3 দিনীয়াকৈ জন্মদিনৰ কাৰ্যসূচী লোৱা হৈছে আজি গোটেই অসমতে ৰং তুলিকাৰ এদিন কাইলৈ 53 জোপা বৃক্ষৰোপণ গছপুলি ৰোৱা হ'ব প্ৰত্যেকখন জিলাত আৰু জন্মদিনৰ দিনটোত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত গোটেই অসমৰ জিলাৰ সদৰত মানৱ শৃংখল কৰা হ'ব
এইদৰে এতিয়া প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ চলিছে আয়োজন। প্ৰিয় শিল্পীগৰাকীয়ে ভাল পোৱা কামবোৰ কৰি সকলোৱে জনাইছে শ্ৰদ্ধাঞ্জলি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।